ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম আপোনালোকে ভোটাৰ কাৰ্ড কেনেকৈ মোবাইলতে ডাউনলোড কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰিব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব ভোটাৰ হেল্পলাইন বুলি। ভোটাৰ হেল্পলাইন চিম্পলি দেখিছে, এইটো ভোটাৰ হেল্পলাইন। এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো দেখিছেনে, মোৰ ইয়াত দেখাই আছে অ'পেন বুলি। আপোনালোকৰ তাত ইনষ্টল বুলি দেখাব, আপোনালোকে ইনষ্টল কৰি ল'ব ভোটাৰ হেল্পলাইন এপ্লিকেশ্যনটো। মই চিম্পলি অ'পেন কৰি দিছোঁ। অ'পেন কৰাৰ পিছত দেখিছে মোবাইল নম্বৰ আৰু পাছৱৰ্ড দিবলৈ দিছে। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰিছে তেনেহ'লে আপোনালোকে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা OTP আহিব। OTP অহাৰ পিছত আপুনি চিম্পলি OTPটো ফিল কৰিব। চিম্পলি আপোনালোকে নিজৰ ইচ্ছামতে পাছৱৰ্ডটো বহাই দিব। মোৰ ধৰি লওক পাছৱৰ্ডটো চেঞ্জ কৰিবলগীয়া প্ৰয়োজন নাই, মোৰ কাৰণ মনত আছে পাছৱৰ্ডটো, সেইকাৰণে মই চিম্পলি বেক যাম। বেক যোৱাৰ পিছত মই মোবাইল নম্বৰটো এণ্টাৰ কৰিম। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ পাছৱৰ্ডটো বহাই দিব। পাছৱৰ্ডটো বহোৱাৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP আহিব। OTPটো ফিল কৰাৰ পিছত লগ ইনত ক্লিক কৰিব। এইটো দেখিছে লগ ইন হৈ গ'লোঁ। লগ ইন হোৱাৰ পিছত দেখিছে এইটো ডাউনলোড ই-এপিক, এইটো চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ধৰি লওক আপোনালোকে অনলাইন কৰিবলৈ যাওঁতে এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়ে। যদি ৰেফাৰেঞ্চ নাম্বাৰটো আছে চিম্পলি য়েছ আই হেভ ফ্ৰম ৰেফাৰেঞ্চ নাম্বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰেফাৰেঞ্চ নাম্বাৰটো বহাই পিনে আপুনি ষ্টেটটো চিলেক্ট কৰি ফেট ডিটেইলছত ক্লিক কৰিব। আপোনাৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিবলৈ অপশ্যন আহি যাব। মোৰ ক্ষেত্ৰত ধৰি লওক ৰেফাৰেঞ্চ নাম্বাৰটো নাই, সেইকাৰণে মই আপোনালোকক দেখুৱাম এপিক নাম্বাৰটো এনেকৈ চাৰ্চ কৰি পিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই সেইটো দেখাইছোঁ। চিম্পলি তলত দেখিছে চাৰ্চ বাই ডিটেইলছ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাৰ্চ বাই মোবাইল এইটোত প্ৰথমতে চিলেক্ট হৈ থাকিব। এইটোত চিম্পলি ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত মোবাইল নম্বৰটো এণ্টাৰ কৰিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত দেখিছে মোবাইললৈ OTP এটা আহিছে। OTPটো বহোৱাৰ পিছত মই চাৰ্চ বটনত ক্লিক কৰিম। চাৰ্চ বটনত ক্লিক কৰাৰ পিছত দেখিছে এইটো মোৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে। এপিক নাম্বাৰ, নেম, এজ, পেৰেণ্টছ নেম, এছেম্বলি কনষ্টিটুৱেঞ্চি, গোটেইখিনি বস্তু আহি গৈছে। ডিষ্ট্ৰিক্ট, ষ্টেট গোটেইখিনি আহি গৈছে। আপুনি চিম্পলি বেলেগ একো কৰিব নালাগে। আপোনাৰ এপিক নাম্বাৰ দেখিছে এইটো ওপৰত, এপিক নাম্বাৰটো আপুনি কপি কৰি ল'ব ক'ৰবাত। কপি কৰাৰ পিছত আপুনি বেক বাটনত গুচি আহিব। বেক হৈ গুচি আহিব। বেক হোৱাৰ পিছত আকৌ দেখিছে ইণ্টাৰফেচটো ডাউনলোড ই-এপিক, এইটোত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত য়েছ আই হেভ এপিক নাম্বাৰ এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ এপিক নাম্বাৰটো বহাই দিব। এপিক নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপুনি ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত ফেট ডিটেইলছত ক্লিক কৰিব। ফেট ডিটেইলছত ক্লিক কৰাৰ পিছত দেখিছে আপোনাৰ নাম আহিব, ফাদাৰ বা হাজবেণ্ডৰ নাম আহিব, মোবাইল নাম্বাৰটো শ্ব' কৰিব, এছেম্বলি শ্ব' কৰিব। এণ্ড চিম্পলি আপুনি এই প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP আহিব। OTPটো ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত ভেৰিফাই এণ্ড ডাউনলোড ই-এপিক এইটোত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰিব। যদি আপোনালোকে ডাউনলোড হোৱা নাই তেনেহ'লে আপুনি হোৱাটছআপ আইকনটো দেখিছে, সেই আইকনটোত ক্লিক কৰি চিম্পলি আপুনি কোনোবা ঘৰৰ ফেমিলি মেম্বাৰক শ্বেয়াৰ কৰি ল'ব। যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।